আপোনালোকৰ হাতত যদি এনেকুৱা ধৰণৰ পুৰণি ডিজাইনৰ ভোটাৰ কাৰ্ডখন আছে যিখন ভোটাৰ কাৰ্ড আপোনালোকৰ যদি এতিয়া পুৰণি হৈ গ'ল ভোটাৰ কাৰ্ডখনৰ আখৰবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে ভোটাৰ কাৰ্ডখন লেতেৰা হৈ গ'ল বা তাৰ যিটো লেমিনেশ্যন থাকে সেই ভোটাৰ কাৰ্ডখনৰ লেমিনেশ্যনো যদি আপোনাৰ এতিয়া এৰাই গৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইলেকশ্যন কমিশ্যনৰ যিখন নতুন ডিজাইনৰ ভোটাৰ কাৰ্ড এই ভোটাৰ কাৰ্ডখন আপোনালোকে এতিয়া ল'ব পাৰিব নতুন ভোটাৰ কাৰ্ডখনৰ কাৰণে আপোনালোকে কোনো ধৰণৰ পইচা দিয়াৰ প্ৰয়োজন নাই আপুনি ঘৰতে অনলাইনত এই ভোটাৰ কাৰ্ডখনৰ কাৰণে এপ্লাই কৰিব পাৰিব আধাৰ কাৰ্ড এখন নতুনকৈ আপুনি যদি অৰ্ডাৰ কৰে পিভিসি কাৰ্ডটো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পইচা পেমেন্ট কৰিব লাগে কিন্তু ভোটাৰ কাৰ্ডৰ ক্ষেত্ৰত তেনেকুৱা নহয় ভোটাৰ কাৰ্ড আপোনালোকে টোটালি ফ্ৰীতে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকৰ কাৰ্ডখন যদি পুৰণা হ'ল বা আপুনি যদি নতুন ডিজাইনৰ কাৰ্ড এখন বিচাৰিছে এতিয়া কেনেকৈ এপ্লাই কৰিব লাগিব ফ্ৰীতে মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাম সামান্য এটা প্ৰচেছ হয় আপোনালোকে 5 পৰা 10 মিনিটৰ ভিতৰত এই প্ৰচেছটো কমপ্লিট কৰিব পাৰিব আৰু ফ্ৰীতে আপোনালোকে ভোটাৰ কাৰ্ডটো ডাকঘৰ জৰিয়তে আপোনালোকে ঘৰত লাভ কৰিব এতিয়া ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব voters.eci.gov.in যিটো ৱেবছাইট হয় ৱেবছাইটটোত যোৱাৰ পাছত আপোনালোকে ৰাইট কৰ্নাৰ দুটা অপচন পাব এটা হৈছে লগইন আৰু এটা হৈছে সাইন আপ মই যেহেতু এতিয়া অলৰেডি ইয়াত একাউণ্ট ক্ৰিয়েট কৰি থৈছো সেইকাৰণে মই লগইন কৰিম কিন্তু আপোনালোকে যদি ইয়াত একাউণ্ট ক্ৰিয়েট কৰা নাই তেনেহ'লে সাইন আপ কেনেকৈ কৰিব লাগে মই হয়তো আপোনাক দেখুৱাই দিছো সাইন আপ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত প্ৰথমে আপুনি আপোনাৰ মোবাইল নম্বৰ দিব আৰু ইমেইল আইডিটো আপুনি দিব ইয়াত অপচনেল আছে কিন্তু এইটো দি দিব আৰু দিয়াৰ পাছত আপুনি কেপচা কোডটো ফিল কৰিব কেপচা কোডটো ফিল কৰি কন্টিনিউ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP যাব তাৰ পৰা আপুনি নতুন পাছৱৰ্ড এটা ইয়াত ক্ৰিয়েট কৰিব লাগিব সেই পাছৱৰ্ডটো ক্ৰিয়েট কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্ট বনি যাব যেহেতু মোৰ এতিয়া একাউণ্ট বনি আছে সেইকাৰণে মই এতিয়া লগইন কৰিম লগইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে মোৰ যিটো মোবাইল নম্বৰ আৰু পাছৱৰ্ড মই ইয়াত অটো সেভ কৰি থৈছিলোঁ সেইকাৰণে আহি গ'ল এই যিটো কেপচা কোড আছে এই কেপচা কোডটো এটা মই ফিল কৰি লম আপুনিও যেতিয়া ইয়াত সাইন আপ কৰিব সাইন আপ কৰাৰ পিছত আপুনি লগইন কৰিব লাগিব যদি আপোনাৰ লগইন অটোমেটিকলি নহয় তেনেহ'লে যিটো আপুনি পাছৱৰ্ড আৰু মোবাইল নম্বৰ তাত দিছিলে সেইটো দি আপুনি লগইন কৰিব এতিয়া মই যেহেতু লগইন কৰিম সেইকাৰণে মই এতিয়া কেপচাটো ফিল কৰি ৰিকুৱেষ্ট OTP অপচনত ক্লিক কৰি দিম ৰিকুৱেষ্ট OTP অপচনত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ যিটো মোবাইল নম্বৰ আছে মই যিটো মোবাইল নম্বৰ দি থৈছিলোঁ তালে এটা OTP আহিব আপোনাৰ 6 ডিজিটৰ এটা OTP যাব সেই OTPটো আপোনালোকে ধুনীয়াকৈ এণ্টাৰ কৰি ল'ব এণ্ড লগইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকক হোম পেজটোলৈ ৰিডাইৰেক্ট কৰি দিয়া হ'ব এতিয়া আমি ফিল কৰিব লাগিব ইয়াত ফৰ্ম 8 যিখন ফৰ্ম 8 আছে আপোনালোকে এখন ফিল কৰিব লাগিব যিকোনো ধৰণৰ ভোটাৰ ৰিলেটেড কাৰেকচন কৰিবলগীয়া থাকিলে বা কিবা আপডেট কৰিবলগীয়া থাকিলে আপোনালোকে ফৰ্ম 8 ফিল কৰিব লাগে এতিয়া চাওক ইয়াত তিনিখন তেওঁলোকে ফৰ্ম 8 দি থৈছে প্ৰথম যিখন ফৰ্ম 8ৰ অপচন আছে সেইখনত আপুনি ক্লিক কৰিব বাকি সেকেন্ডখন বা থাৰ্ডখনত ক্লিক নকৰিব ফৰ্ম 8 অপচনটোত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে লোডিং হোৱাৰ পাছত আপোনাৰ এনেকৈ দুটা অপচন লাভ এপ্লিকেশ্যন ফৰ সেলফ আৰু আদাৰ ইলেক্টৰ আপুনি যেহেতু নিজৰ কাৰণে কৰিছে সেইকাৰণে সেলফত ক্লিক কৰিব তাৰ পৰা আপোনাৰ যিটো এপিক নাম্বাৰ সেইটো আপুনি যদি আগত ফিল কৰি থৈছিলে তেনেকুৱা ক্ষেত্ৰত ওলাই যাব যদি আপুনি আগত এবাৰো ভোটাৰ ৰিলেটেড একো কাম কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি এপিক নাম্বাৰটো ইয়াত দিব লাগিব এপিক নাম্বাৰ কোনটো যেটো আপোনাৰ ওপৰত লিখা থাকে CKF বা অন্য আপোনাৰ এলফাবেটিকলি যেটো বস্তু ষ্টাৰ্ট হয় হেতু হৈছে আপোনাৰ এপিক নাম্বাৰ এতিয়া মই ইয়াত এপিক নাম্বাৰটো দিয়াৰ পিছত সাবমিটত ক্লিক কৰি দিম সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ ষ্টেট তাৰ পৰা মোৰ যেটো সমষ্টি আছে হেতু ওলাই যাব পাৰ্ট নাম্বাৰ সিৰিয়েল নাম্বাৰ মোৰ নাম ৰিলেটিভ নেম ৰিলেটিভ সাৰনেম সকলোবিলাক ইয়াত ওলাই যাব তাৰ পৰা মই ইয়াত সিম্পলি ওকে অপচনটো ক্লিক কৰি তাৰ পৰা আপোনাৰ সন্মুখত ইয়াত চাৰিটা অপচন ওলাব এপ্লিকেশ্যন ফৰ বুলি শিফটিং অফ ৰেসিডেন্স কাৰেকচন অফ entries in existing electoral roll issue of replacement epic without correction request for making as person with disability এতিয়া যেহেতু আমি আমাৰ পুৰণা কাৰ্ডটো নতুন কাৰ্ড এটা বিচাৰিছো তাৰ হলনি সেইকাৰণে আমি যেটো 3 নম্বৰ অপচন ইস্যু অফ ৰিপ্লেসমেন্ট এপিক উইদাউট কাৰেকচন এইটোত আমি টিক কৰিম আৰু টিক কৰি আমি ওকে অপচনটোত ক্লিক কৰি দিম সম্পূৰ্ণ ডিটেইলছ ওলাই যাব আপোনাৰ ষ্টেট ডিস্ট্ৰিক্ট আপোনাৰ এসেম্বলি কনস্টিটুৱেন্সি সকলোবিলাক ওলাই যাব আপুনি সিম্পলি নেক্সট অপচনত ক্লিক কৰিব ইয়াত আপুনি দেখিছে আপোনাৰ ইয়াত আধাৰ কাৰ্ডৰ অপচন দিছে সেলফ ইমেইল আইডি আৰু সেলফ মোবাইল নম্বৰ এনেকা অপচন আছে আপোনালোকৰ আপুনি কি কৰিব আধাৰ নম্বৰটো প্ৰথমে আধাৰ অপচনটো টিক কৰিব তাৰপৰা যেটো আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ আছে আধাৰ কাৰ্ডৰ নম্বৰটো আপুনি ইয়াত এন্টাৰ কৰি দিব আপোনাৰ যেটো আধাৰ কাৰ্ডৰ নম্বৰ কাৰণ আজিকালি আমাৰ যেটো ভোটাৰ কাৰ্ড আছে হেতুটো আধাৰ কাৰ্ড মাজতে লিংক কৰিবলৈ কৈছিলে গতিকে কাৰণ আপুনি ইয়াত এতিয়া আধাৰ কাৰ্ডৰ নম্বৰটো দি দিব আৰু এটো দিলে আপোনাৰ কি হয় আপোনাৰ যেটো ভোটাৰ কাৰ্ডৰ পিভিসি কাৰ্ডটো আছে মানে নতুন যেটো কাৰ্ড এই কাৰ্ডটো আপোনাৰ অহাত সহজ হয় বা সোনকালে আপোনাৰ এই কাৰ্ডটো আহে মানে খেলিমেলি নহয় ঠিক আছে তাৰ পৰা আপুনি দেখিছে মোবাইল নম্বৰ অপচন যেটো আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত আপোনাৰ যেটো কাৰেন্ট মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপুনি এন্টাৰ কৰিব কাৰণ আপুনি যদি মোবাইল নম্বৰটো ভুলকৈ এন্টাৰ কৰে বা আপোনাৰ ডিএক্টিভেট মোবাইল নম্বৰটা আপোনাৰ দি থোৱা থাকে তাৰ ক্ষেত্ৰত আপোনাৰ ভোটাৰ কাৰ্ডটো নাহিবও পাৰে আৰু সেই কাৰণ আপোনাৰ পোষ্ট অফিচত ভোটাৰ কাৰ্ডটো থাকিবহি বা ভোটাৰ কাৰ্ডটো আপোনাৰ পোষ্ট অফিচত থকাৰ পিছতো আপুনি কোন হয় কি হয় চিনি নাপাব আৰু আপোনাৰ পোষ্টমেনে আপোনাৰ ফোন নম্বৰটোলৈ ফোন কৰিব নোৱাৰিব ঠিক আছে সেইকাৰণে আপোনাৰ যেটো লেটেষ্ট আপোনাৰ মোবাইল নম্বৰ যেটো ইউজ কৰি আছে সেই মোবাইল নম্বৰটো দিব তাৰ পৰা ইয়াত আপোনাৰ ইমেইল আইডি অপচনো আছে আপুনি ইমেইল আইডিটো দি দিব কাৰণ ইমেইল আইডিটো দিয়া থাকিলে কেতিয়াবা আপোনাৰ ধৰি লওক কিবা
বস্তু আপুনি ইমেইলৰ জৰিয়তে ইয়াৰ পৰা ধৰি লওক আপডেট পাব ঠিক আছে সেইকাৰণে আপুনি তিনিটা অপচন আপোনালোকে ধুনীয়াকৈ ফিল কৰি ল'ব আধাৰ নম্বৰ দিব মোবাইল নম্বৰ দিব আৰু আপুনি ইমেইল আইডি দিব এই সম্পূৰ্ণ বস্তুকেইটা দি আপুনি সিম্পলি নেক্সট অপচনটোত ক্লিক কৰি দিব আপুনি এই যেটো কাৰ্ড আছে কিয় আপুনি মানে কাৰেকচন কৰিব বিচাৰিছে কাৰেকচন নহয় একচুয়ালি ৰিপ্লেস কিয় কৰিব বিচাৰিছে উইদাউট কাৰেকচনত ইয়াত আপোনাৰ তিনিটা অপচন দিছে এটা হৈছে লষ্ট এটা হৈছে ডেষ্ট্ৰয়ড ডিউ টু ৰিজন বিয়ণ্ড কন্ট্ৰোল লাইক ফ্লাডছ ফায়াৰ আদাৰ নেচনেল ডিজাস্টাৰ এটসেট্ৰা বা আপোনাৰ যেটো 3 নম্বৰ আছে এটো হৈছে আপোনাৰ ধৰি লওক কাৰ্ডটো যদি আপোনাৰ বলে আখৰবিলাক নাইকিয়া হৈ গল বা কাৰ্ডটো ধৰি লওক পুৰণা হৈ গল একদম বেয়া হৈ গল তেনে ক্ষেত্ৰত আপুনি 3 নম্বৰটো সিলেক্ট কৰিব পাৰে লষ্ট হেয়কলে সিলেক্ট কৰিব যিসকলে ধৰি লওক ৰিয়েলি ভোটাৰ কাৰ্ডটো হেৰুৱাই দিলে তেওঁলোকে লষ্টত সিলেক্ট কৰিব কিন্তু ইয়াত তেওঁলোকে এফআইআৰ ৰিপৰ্টটো দিব লাগিব আপোনাৰ যদি ভোটাৰ কাৰ্ড হেৰুৱাই তেনে ক্ষেত্ৰত আপুনি পুলিচ কমপ্লেইন এটা কৰিব লাগিব আৰু যেটো এফআইআৰ ৰিপৰ্ট আছে বা পুলিচ ৰিপৰ্ট আছে হেতু আপুনি ইয়াত আপলোড কৰিব লাগিব যদি আপুনি প্ৰথমটো ক্লিক কৰে আৰু এটো হৈছে যিসকল লোকে নিজৰ ভোটাৰ কাৰ্ডটো ক'বাত হেৰুৱাই দিলে ঠিক আছে এতিয়া আপোনাৰ ধৰি লওক এটো হেৰুৱা নাই আপুনি এনে আপোনালোকৰ ধৰি লওক কাৰ্ডটো আপডেট কৰিব বিচাৰে তেনে ক্ষেত্ৰত 2 নম্বৰটো আপুনি ক্লিক কৰিব আৰু ইয়াত আপুনি কোনো একো আপলোড কৰাৰ প্ৰয়োজন নাই সিম্পলি তাৰ পৰা আপুনি নেক্সট অপচনটো ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি আপোনাৰ প্লেচটো ইয়াত দি দিব আপোনাৰ ধৰি লওক ভিলেজৰ নামো দিব পাৰে ডিস্ট্ৰিক্টৰ নামো দিব পাৰে কিবা এটা আপুনি দিব মই ভিলেজৰ নাম দিছো তাৰপৰা যেটো ক্যাপচা কোড আছে আপুনি এটো সৰি নেক্সট কৰিব নেক্সট কৰাৰ পিছত যেটো ক্যাপচা কোড আছে এই ক্যাপচা কোডটো আপুনি শুদ্ধকৈ ফিল কৰিব লাগিব ফিল কৰি আপুনি প্ৰিভিউ এণ্ড যেটো সাবমিট অপচন আছে এই অপচনটোত আপুনি ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন ফৰ্মেট আছে এখন সম্পূৰ্ণৰূপে ওলাই যাব আপুনি ইয়াত কি ফিল কৰিছিল সকলোবিলাক ইয়াত ওলাই যাব যদি আপুনি কৰবাত কিবা ভুলকে ফিল কৰি দিলে ইয়াত আপুনি কিপ এডিটিং বুলি ইয়াত লাষ্টত এটা অপচন আছে এইটোত আপুনি ক্লিক কৰি আকৌ আপুনি হেখিনি শুদ্ধ কৰিব পাৰিব যদি সকলোবিলাক ঠিকমতে আপুনি দি থৈছে তেনে ক্ষেত্ৰত সাবমিট অপচনটোত আপুনি সিম্পলি ক্লিক কৰি দিব তাৰ পৰা আপোনাক এটা নতুন পৰ্টেল বা নতুন ৱেবছাইটলৈ আপোনাক ৰিডাইৰেক্ট কৰি দিয়া হ'ব eSignService.cdac.in যেটো ৱেবছাইট আছে হেতুলে আপোনাক ৰিডাইৰেক্ট কৰি দিয়া হ'ব ইয়াত আপুনি কি কৰিব লাগিব এতিয়া আধাৰ কাৰ্ডৰ যেটো নম্বৰ আছে হে নম্বৰটো আপুনি ইয়াত এন্টাৰ কৰিব লাগিব আধাৰ কাৰ্ডৰ নম্বৰটো এন্টাৰ কৰি আপুনি গেট ওটিপি অপচনত ক্লিক কৰিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক হৈ আছে হে মোবাইল নম্বৰটোলে আপোনাৰ এটা ওটিপি প্ৰেৰণ কৰা হ'ব হে ওটিপিটো আপুনি ইয়াত এন্টাৰ কৰিব লাগিব ইয়াত আপোনাৰ দুটা অপচন আছে এটা হৈছে আধাৰ টি ওটিপি এতিয়া আধাৰ টি ওটিপি কি একচুয়ালি মই নাজানো বাৰু হেকাৰণে মই এটো আপোনাক নকওঁ আধাৰ ওটিপি অপচনটোতে ক্লিক কৰিব আৰু প্ৰথমে আপুনি আধাৰ নম্বৰটো এন্টাৰ কৰি আপোনাৰ যেটো আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হৈ আছে তাৰ ৰিচাৰ্জ থাকিব লাগিব হেতু মনত ৰাখিব তেতিয়া ওটিপি যাব আৰু আপুনি আধাৰ ওটিপিটো ফিল কৰি ইয়াত এই যেটো বক্স দেখিছে আই হিয়াৰ বাই এই অপচনটো ক্লিক কৰিব আৰু ক্লিক কৰি আপুনি সাবমিট অপচনটো ক্লিক কৰি দিব সাবমিট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰসেসটো অলপ দেৰি হওঁতে টাইম লাগিব হেকাৰণে আপুনি ৰিফ্ৰেছ নকৰিব বা ৱেবছাইটটো আপুনি ক্লোজ কৰি নিদিব ক্লোজ কৰি দিলে আপোনাৰ সম্পূৰ্ণ প্ৰসেসটো আৰু খেলিমেলি হৈ যাব তাৰ পৰা আপুনি দেখিব আপোনাৰ এপ্লিকেশনখন সাবমিট হৈ যাব your application has submitted successfully and generated reference number এই যেটো ৰেফাৰেন্স নম্বৰ এটো আপুনি সিম্পলি স্ক্ৰিনশ্বট এটা লৈ থব বা এই ৰেফাৰেন্স নম্বৰটো আপুনি কপি কৰি থব তাৰ পৰা সিম্পলি আপুনি ডাউনলোড একনলেজমেন্ট অপচনটো ক্লিক কৰি দিলে আপোনাৰ যিখন একনলেজমেন্ট ৰিসিপ্ট হয় হেখন আপোনাৰ ডাউনলোড হৈ যাব আৰু আপুনি চাব পাৰিব আপোনাৰ যিখন একনলেজমেন্ট ৰিসিপ্ট হয় আপোনাৰ সন্মুখত এনেকৈ ওলাই যাব এখন আপুনি প্ৰিন্ট আউট কৰিব নালাগে সিম্পলি পিডিএফ টো আপোনালোকে থৈ দিব তাৰ পৰা ওকে অপচনটো ক্লিক কৰি দিব আৰু আপোনাৰ যিখন যেটো প্ৰসেস আছে হেতু কমপ্লিট হৈ যাব এতিয়া আমি কেনেকৈ চেক কৰিম আমাৰ এপ্লিকেশনখন কোড পালেহি কিমানটো আগবাঢ়িলে বা ৰিজেক্ট কৰি দিয়া হল নেকি তাৰ কাৰণে আপুনি ৱেবছাইটটো যেটো হোম পেজ হেতুলে আহিব ট্ৰেক এপ্লিকেশন ষ্টেটাস অপচনত ক্লিক কৰিব যেটো ৰেফাৰেন্স নম্বৰ হেতু আপুনি এন্টাৰ কৰিব ৰেফাৰেন্স নম্বৰটো এন্ট্ৰি কৰোতে এটা কথা মনত ৰাখিব কেতিয়াবা কি হয় ৰেফাৰেন্স নম্বৰটো এন্ট্ৰি কৰি দিয়াৰ পিছত আপোনাৰ প্ৰথম যেটো নাম্বাৰ থাকিব এস থাকে বা বেলেগ ক্যাপিটেল লেটাৰ থাকিব পাৰে তাৰ আগত যাতে স্পেস নাথাকে বহুতো ক্ষেত্ৰত দেখা যায় যে স্পেস থাকি যোৱাৰ কাৰণে এটো এৰৰ আহি থাকে হেকাৰণে আপুনি ৰেফাৰেন্স নম্বৰটো ভালকে ফিল কৰিব তাৰপা সাবমিট অপচনটো ক্লিক কৰি দিব এতিয়া চাওক আমাৰ যিখন এপ্লিকেশন আছিলে হেখন আমাৰ ইয়াত দেখুৱাই আছে আপোনাৰ ই ৰোল আপডেটেড কাৰেন্ট ষ্টেটাস ই ৰোল আপডেটেড বুলি দেখুৱাইছে মানে সাবমিটেড হৈ গল গতিকে এনেকৈ আপোনালোকে ঘৰতে বহি নতুন ভোটাৰ পিভিসি কাৰ্ড এটা কাৰণে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পইচা দিয়াৰ আপোনাৰ প্ৰয়োজন নাই আৰু আপোনালোকে হেখত যেটো ৰেফাৰেন্স নম্বৰ পালে সেই নম্বৰটো দি আপোনালোকে ভোটাৰ কাৰ্ডটো কোড পাইছেহি বা ভোটাৰ কাৰ্ডটো আপোনাৰ একচেপ্ট হ'ল নে নাই হোৱা প্ৰসেসটো কমপ্লিট হ'ল নে নাই হোৱা হেখিনি আপোনালোকে অনলাইনতে ট্ৰেক কৰিব পাৰিব আৰু আপোনালোকৰ ডাকঘৰৰ যিজন পোষ্টমেন হয় তেওঁৰ লগত আপুনি কন্টাক্ট কৰি ৰাখিব যে যেতিয়া আপোনাৰ ভোটাৰ কাৰ্ডটো আহে যাতে তেওঁ ঘৰত আপোনাৰ দি থৈ যায়হি বহুতো জায়গা দেখিবলৈ পোৱা যায় যে পোষ্টমেনে কি কৰে বস্তুবিলাক ঘৰে ঘৰে নিদিয়েহি কিছুমান ক্ষেত্ৰত বা ঘৰ চিনি নাপালে তেওঁলোকে ডাকঘৰতে এটো পেলাই থৈ দিয়ে আৰু পিছত হেতু তেওঁলোকে ঘূৰাই পঠিয়াই দিয়ে গতিকে আপোনালোকৰ যদি ডাকঘৰৰ যিজন পোষ্টমেন হেজনৰ লগত যদি ইমান চাচিনাকি নাই তেনে ক্ষেত্ৰত আপোনালোকে যেতিয়া কাৰ্ডটো পাবৰ হ'ব আপোনালোকে গৈ মেলি পোষ্ট অফিসে জনাই থৈ আহিব যে মোৰ নামত এটা কাৰ্ড আহিব আৰু মোক কন্টাক্ট কৰিব বা মোৰ ঘৰ আমুকত আপোনালোকে ডিটেইলছখিনি দি মেলি ভালকে তাত দি দিব যাতে আপোনালোকৰ ভোটাৰ কাৰ্ডটো আপুনি ঘৰতে ফ্ৰীতে লাভ কৰে আপোনালোকক মই ভোটাৰ পিভিসি কাৰ্ডটো ফ্ৰীতে অনলাইন কৰিবলৈ দেখুৱাই দিলো আৰু এতিয়া আপোনালোকৰ স্ক্ৰিনত যেটো ভিডিও ওলাই আছে এই ভিডিওটো চাই আপোনালোকে আপোনাৰ ভোটাৰ কাৰ্ডটোৰ লগত আপোনাৰ মোবাইল নম্বৰটো ফ্ৰীতে কেনেকৈ লিংক কৰিব লাগিব হেতুৰ বিষয়ে মই ভিডিওটো ডিটেইলছত দেখুৱাই থোৱা আছে মই লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ